চাওক এইখন বৈঠকে পৰৱৰ্তী নিৰ্বাচন কেন্দ্ৰিক যিখিনি আমাৰ ষ্ট্ৰেটেজি হ'ব সেইখিনি আলোচনা হ'ব। ইতিমধ্যে আমাৰ নিৰ্বাচন কেন্দ্ৰিক যিখিনি কাম কাজ সেইখিনি আমাৰ সম্পূৰ্ণ হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত আমি চৰকাৰখন কেনেকৈ গঠন কৰিব পাৰোঁ, অসম আৰু অসমীয়াৰ কাৰণে কেনেধৰণে চৰকাৰ এখন আমি পাব পাৰোঁ, অসমখন কেনেধৰণে আমাৰ ভাৰতৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে আৰু আগুৱাই লৈ যাব পাৰে, সকলোখিনি ইতিমধ্যে আমি কাম সম্পূৰ্ণ কৰিছোঁ। আৰু আজি মাননীয় আমাৰ কাৰ্যকাৰী সভাপতি মহোদয় আমাৰ ইয়াত উপস্থিত হ'ব আৰু আমাক নিৰ্দেশনা দিব আৰু সেই নিৰ্দেশনাই আমি গোটেই সকলো কাৰ্যকৰ্তাই আমি পৰৱৰ্তী 2-3 মাহত আমি কাম সম্পূৰ্ণ কৰি নিৰ্বাচনলৈ আমি সন্মুখ হ'ম। আমি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলোখিনি আমি যিখিনি ষ্ট্ৰেটেজি বনাবলৈ কোৱা হৈছে, মাননীয় প্ৰধানমন্ত্ৰী আমাক মাৰ্গদৰ্শন দিছে। আজি আমাৰ কাৰ্যকাৰী সভাপতি মহোদয় আহিব, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আছে আৰু ইতিমধ্যে আমাৰ কাৰ্যকৰ্তাসকলক কেনেধৰণে প্ৰস্তুতি কৰিব লাগে সকলো প্ৰস্তুত হৈছোৱে। আজি আমাক মাৰ্গদৰ্শন দিব আৰু তেওঁলোকৰ উপস্থিতিতে আমাক পুৰা শক্তিশালীভাৱে আমি যাতে নিৰ্বাচনৰ সকলো কাৰ্যকৰ্তাই জঁপিয়াই পৰিব পাৰোঁ তাৰ ব্যৱস্থা এই কাৰ্যনিৰ্বাহক আমি পাম বুলি আশা কৰিছোঁ।